তো গাইজ আমাৰ দোকানখন হৈছে নহাটি চকত আৰু দোকানখনৰ নাম হৈছে হতা হতা জিলাপি পুৰা হতা খাব লাগিব জিলাপি একদম আমাৰ লোকেল বৰপেটা থলুৱা আৰু ইফালে আছে অসম বিখ্যাত বৰপেটা আলু ভজা পুৰি আৰু ৰাঙাডিমা গতিকে আমাৰ বৰপেটাৰ লোকেল মানুহখিনি যাতে আহে মোৰ দোকানত আৰু ভিডিঅ'টো যদি পাৰে অলপ শ্বেয়াৰ কৰি দিব যাতে লোকেল কাষ্টমাৰখিনি আমি যাতে পাওঁ বুজি পাইছে গতিকে কালিৰ পৰা ষ্টাৰ্ট হ'ব কালি হৈছে গণ গতিকে চবে আহিব বুলি আশা থাকিল ভিডিঅ' দিব পাৰা মই তাৰমানে সিমান এটাই কৰিব পৰা নাই অলপমান দাউৰা হাউৰা কৰি আছোঁ ইফালৰ পৰা ইফাল আলু চালু আহি গৈছে এতিয়া থাকব জিলাপি পানী চানী আহিছে এই জিলাপিৰ কাৰণে ইফালে আহা জিলাপিৰ কাৰণে বস্তু লৈবিলাক আছে ইয়াতে আয়োজন লাহে লাহে হৈ আছে তো আশা কৰোঁ সকলোৱে আহিব হোলী উপভোগ কৰিব বাহিৰৰ পৰাও আহি আমাৰ পৰা একবাৰ জিলাপি খাই টেষ্টটো কৰি চাব না কি গাইজ হতা খাব লাগিব আৰু মোৰ লগত বিজনেছ পাৰ্টনাৰশ্বিপ হিচাপে আছে আমাৰ অনুপ্ৰ মেক্স এই আলুৰ মানে আলুৰ দোকান দিছে যদি আধা আলু ইয়ে খাব গতিকে লাভ লছটো কিমান হয় গম নাপাওঁ না কি কয় গাইজ হতাৰ খাব লাগিব হতাৰ